নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, পাঠ কৰিবলৈ লৈছোঁ থ্ৰিলাৰ ছাছপেন্সেৰে পৰিপূৰ্ণ অন্য এটা গল্প, কামৰূপ এক্সপ্ৰেছৰ নীলমণি কেবিন। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। এয়া কামৰূপ এক্সপ্ৰেছৰ নীলমণি কেবিন। শীতকালৰ এটা কুঁৱলী ভৰা নিশা। হাওৰাৰ পৰা ডিব্ৰুগড় অভিমুখী কামৰূপ এক্সপ্ৰেছ তীব্ৰগতিত আগবাঢ়িছে। ফাৰ্ষ্ট ক্লাছৰ A1 ডবাত মাত্ৰ কেইজনমান যাত্ৰী আছে। তাৰ মাজৰে এটা কেবিনত আছে বিখ্যাত অৱসৰপ্ৰাপ্ত ডিটেক্টিভ বৰুণ বৰুৱা। তেওঁ গুৱাহাটীলৈ গৈ আছে এখন বিয়া খাবলৈ। নিশা প্ৰায় 1 বাজিছে। হঠাৎ গোটেই ট্ৰেইনখনত হাহাকাৰ লাগিল। নীলমণি বৰুৱা নামৰ এজন কোটিপতি ব্যৱসায়ীৰ কেবিনৰ পৰা চিঞৰ ভাঁহি আহিল। ডিটেক্টিভ বৰুৱা লৰালৰিকৈ সেই কেবিনটোলৈ গ'ল। তাত দেখিলে নীলমণি বৰুৱা তেওঁৰ চিটতে মৃত অৱস্থাত পৰি আছে। তেওঁৰ ডিঙিত এটা সৰু বিন্ধা, যেন কোনোবা বিষাক্ত বেজীৰে তেওঁক হত্যা কৰা হৈছে। আচৰিত কথাটো হ'ল, কেবিনটো ভিতৰৰ পৰা তলা মৰা আছিল। ডিটেক্টিভ বৰুৱাই লগে লগে সেই ডবাটোৰ 4জন ব্যক্তিক চিনাক্ত কৰিলে, যি নীলমণিৰ লগত একেলগে যাত্ৰা কৰি আছিল। সমীৰ, নীলমণিৰ ব্যক্তিগত সচিব। নীলমণিয়ে তাক আজি চাকৰিৰ পৰা খেদি দিম বুলি ভাবুকি দিছিল। মালবিকা, এগৰাকী ৰহস্যময়ী মহিলা। তেওঁ গোটেই যাত্ৰাটোত নীলমণিৰ ওপৰত চকু ৰাখিছিল। ডাক্তৰ হাজৰিকা, এজন চিকিৎসক। তেওঁৰ বেগটোত কেইবাটাও বেজী আৰু ঔষধ পোৱা গৈছে। পংকজ, ট্ৰেইনৰ এটেণ্ডেণ্ট। তেওঁই শেষবাৰৰ বাবে নীলমণিক কফি দিছিল। বৰুণ বৰুৱাই চলন্ত ট্ৰেইনতে তদন্ত আৰম্ভ কৰিলে। বৰুৱাই প্ৰতিজনকে সোধা পোছা আৰম্ভ কৰিলে। সমীৰে ক'লে সি সেই সময়ত টয়লেটত আছিল। মালবিকাই ক'লে তেওঁ গভীৰ টোপনিত আছিল। ডাক্তৰ হাজৰিকাইও ক'লে তেওঁ কাষৰ কেবিনত কিতাপ পঢ়ি আছিল। পংকজে ক'লে সি কফি দিয়াৰ পিছত প্ৰেণ্টি কাৰলৈ গৈছিল। বৰুৱাই লক্ষ্য কৰিলে যে নীলমণিৰ কফিৰ কাপটো একেবাৰে খালী, কিন্তু কাপটোৰ তলিত এটা অদ্ভুত ৰঙা দাগ আছে। তেওঁ কেবিনৰ খিৰিকীখন পৰীক্ষা কৰি দেখিলে খিৰিকীৰ কাঁচখন অলপ লৰচৰ কৰিছে। ট্ৰেইনখন নিউ জলপাইগুৰি ষ্টেচন পাবলৈ মাত্ৰ 20 মিনিট বাকী। বৰুৱাই সকলোকে মাতি আনি ক'লে, হত্যাকাৰীজন আমাৰ মাজতেই আছে। তেওঁ পংকজ বোলাজনক আঙুলি টোৱাই ক'লে, পংকজ, তুমি কফি দিয়া নাছিলা, তুমি দিছিলা মৃত্যু। সকলো আচৰিত হ'ল। পংকজে ক'লে, ছাৰ, মই কেনেকৈ মাৰিম? মই দেখোন কেবিনৰ পৰা ওলাই গৈছিলোঁ আৰু দুৱাৰখন নীলমণি বৰুৱাই নিজে তলা মাৰিছিল। বৰুৱাই হাঁহি হাঁহি ক'লে, হয়, তুমি দুৱাৰেৰে সোমোৱা নাছিলা। নীলমণি বৰুৱাৰ হাৰ্টৰ সমস্যা আছিল, সেইটো তুমি জানিছিলা। তুমি কফিত এনে এটা কেমিকেল মিলাইছিলা যিয়ে মানুহক হঠাৎ উশাহ বন্ধ কৰি দিয়ে। যেতিয়া তেওঁ উশাহ ল'বলৈ কষ্ট পাই খিৰিকীখন অলপ খুলি দিছিল, তেতিয়া তুমি বাহিৰৰ পৰা এটা বিশেষ ধৰণৰ বিষাক্ত দাঁত মাৰিছিলা। খিৰিকীৰ সেই ঢিলা কাঁচখনে তোমাৰ সত্য ধৰা পেলাই দিলে। আচলতে পংকজৰ দেউতাকক নীলমণিয়ে বহু বছৰ আগতে প্ৰতাৰণা কৰিছিল, যাৰ বাবে তেওঁৰ দেউতাকে আত্মহত্যা কৰিছিল। পংকজে সেই প্ৰতিশোধ ল'বলৈকে এই গোটেই পৰিকল্পনাটো কৰিছিল। ষ্টেচনত ট্ৰেইনখন ৰোৱাৰ লগে লগে GRP আহি পংকজক গ্ৰেপ্তাৰ কৰিলে। ট্ৰেইনখন আকৌ ডিব্ৰুগড়ৰ অভিমুখে ৰাওনা হ'ল। বৰুৱাই খিৰিকীৰে বাহিৰলৈ চাই ভাবিলে, অন্ধকাৰৰ বুকুত চলি থকা এই ট্ৰেইনখনৰ দৰেই মানুহৰ মনবোৰো কিমান জটিল আৰু ৰহস্যময়। প্ৰিয় শ্ৰোতাসকল,
আশা কৰিছোঁ আপোনালোকে গল্পটি শুনি ভাল পালে। এনেধৰণৰ নিত্য নতুন গল্প শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।